নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে জব্দ কৰা বাহনৰ শীঘ্ৰেই খবৰ লওক। খবৰ নকৰিলে আৰক্ষীয়ে বিক্ৰী কৰি দিব আপোনাৰ বাহনখন। শ বাহনৰ নম্বৰ সহ তালিকা প্ৰকাশ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। ধুবুৰী জিলাৰ ৩০০ৰো অধিক বাহনৰ তালিকা প্ৰকাশ কৰিছে। চাৰিচকীয়া বাহন বাইকৰ নম্বৰ দি তালিকা জাৰি কৰিলে ধুবুৰী আৰক্ষীয়ে। আপোনাৰ বাহনখনৰ নম্বৰটো মিলাই চাওক। অৰিজিনেল ডকুমেণ্ট লৈ আজিয়েই যাওক ধুবুৰীৰ বিভিন্ন থানালৈ। শেষবাৰৰ বাবে ধুবুৰী আৰক্ষীয়ে জাৰি কৰিছে এই তালিকা। তালিকাত চাওক আপোনাৰ বাহনখন আছে নে নাই। ধুবুৰী বিলাসীপাৰা আগমনী চপটেগ্ৰাম থানাত খবৰ লওক। চাপৰ গোলকগঞ্জ থানাত খবৰ কৰক আপুনি। জব্দ কৰা বাহনৰ শীঘ্ৰেই লওক খবৰ, নহলে বিক্ৰী কৰিব পাৰে আৰক্ষীয়ে আপোনাৰ বাহন। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখপতি বাইদেউৰ ফৰ্মখনত এটা তথ্য নিদিলে নাপাব ধন। এটা গুৰুত্বপূৰ্ণ তথ্য পূৰণ কৰিবলৈ পাহৰি নাযাব। একাউণ্ট নম্বৰ আৰু IFSC কোড শুদ্ধকৈ দিয়ক প্ৰপত্ৰখনত। কেনেকৈ পূৰণ কৰিব লাগে ফৰ্মখন, শেষবাৰৰ বাবে আজিয়েই জানি লওক সমস্ত তথ্য। অলপ ভুল হ'লে বাতিল কৰিব ফৰ্মখন। ফৰ্মখন ক'ত জমা দিব লাগিব আপোনালোকে? পঞ্চায়ত কাৰ্যালয়ত জমা দিব লাগিব ফৰ্মখন। 0 আৰু অ'ৰ মাজত পাৰ্থক্য বুজি ল'ব। ভুল হ'লে টকা নোসোমাব আপোনাৰ একাউণ্টত। ফৰ্মখন পোৱাৰ লগে লগেই আপোনাৰ একাউণ্টত সোমাই যাব 10,000 টকা। ইয়াত কোনো দালাল নাথাকে। টকা পোনপটীয়াকৈ সোমাব আপোনাৰ একাউণ্টত। যিসকলে 10,000 টকাৰে ব্যৱসায় কৰিব তেওঁলোকক দিয়া হ'ব পুনৰ 25,000 টকা। ইয়াৰ পিছতে আপুনি বনিব লাখপতি। প্ৰয়োজন হ'লে 10-20 হাজাৰ টকা নিজেই দিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। লাখপতি বাইদেউৰ ফৰ্মখনত এটা তথ্য নিদিলে নাপাব ধন। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰক লৈ বৃহৎ ঘোষণা। অসমত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী আৱাস যোজনা। 6 লাখ টকাৰ তলৰ আয়ৰ প্ৰতিগৰাকী লোকে কৰিব পাৰিব আবেদন। লাভ কৰিব বিনামূলীয়া ঘৰ, বিনামূলীয়া শৌচাগাৰ। চৰকাৰে লাখ লাখ লোকক বিনামূলীয়াকৈ সাজি দিব ঘৰ। মধ্যবিত্ত শ্ৰেণীৰ লোকেও পাব এই সুবিধা। একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব 1.5 লাখ টকা। কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ? আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। বছৰি আয় 3ৰ পৰা 6 লাখ টকাৰ হ'ব লাগিব। ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। PMAYUৰ সময়সীমা 31 ডিচেম্বৰ 2024লৈ বৃদ্ধি কৰা হৈছে। ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়া কি? PMAYৰ পৰ্টেলত গৈ অনলাইনত আবেদন কৰিব লাগিব। PMAYMIS.gov.in ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব আপোনাৰ? আবেদনকাৰীৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, মোবাইল নম্বৰ, পাছপোৰ্ট আকাৰৰ ফটো লাগিব। অফিচিয়েল ৱেবছাইটৰ হোম পেজলৈ যাব লাগিব। চিটিজেন এছেছমেণ্টত ক্লিক কৰক আপোনালোকে। ইয়াৰ পাছত খোল খাব নতুন পেজ। অনলাইন এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰক। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত। এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়ম। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব 1250 টকা। নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে। 1250 টকা পোৱা মহিলাই লাভ কৰিব 2খনকৈ নতুন আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনাৰ সুবিধা পাব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাও। অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ এই নতুন সিদ্ধান্ত। কা আন্দোলনকাৰীক ৰুধিবলৈ সাজু অসম আৰক্ষী। মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনৰ বেৰিকেড। মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত স্থাপন কৰা হৈছে বেৰিকেড।
জোৰত কমাৰ্চ পইণ্টত দেখা গৈছে প্ৰশাসনৰ বেৰিকেড। বিৰোধী ঐক্যমঞ্চই কা বিৰোধী আন্দোলনৰ হুংকাৰ দিছিল। কা আহিলেই দিয়া হ'ব অসম বন্ধ। ৰাজ্যজুৰি গঢ়ি তোলা হ'ব ব্যাপক আন্দোলন। বিৰোধীৰ হুংকাৰৰ পিছতে সক্ৰিয় হৈ পৰিছে এইবাৰ অসম আৰক্ষী। ইতিমধ্যে ডিজিপি জিপি সিঙেও টুইটাৰ যোগেদি প্ৰত্যুত্তৰ দিছিল বিৰোধীক। প্ৰতিবাদকাৰীয়ে ভৰিব লাগিব অসমৰ এদিনৰ লোকচানৰ ক্ষতিপূৰণ। 1643 কোটি টকা ভৰিব লাগিব বন্ধৰ আহ্বানকাৰীসকলে। কা আন্দোলনকাৰীক ৰোধিবলৈ ইতিমধ্যে সাজু হৈছে অসম আৰক্ষী।